হয় ৰাজদীপ, আপোনাৰ লগতে সমগ্ৰ প্ৰতিদিন টাইমৰ দৰ্শকক মই মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৰুকা উপলক্ষে দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমৰ লগতে নলবাৰীৰ বজাৰ মাছেৰে উভৈনদী হৈ পৰিছে। এই মুহূৰ্তত মই নলবাৰীৰ এখন বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। একোটা মাছৰ দাম 20,000 22,000 পৰ্যন্ত, আৰু এই মাছৰ দৃশ্য দেখুৱাইছোঁ। 20 কিলো 16 কিলো এনেকুৱা ওজনৰ মাছ ওলাইছে নলবাৰীত। আৰু এয়া দেখিছে বাহু বা যি আৰি মাছ প্ৰায় 16 কিলো 17 কিলো আৰি মাছ ওলাইছে। আৰু মই যদি সম্ভৱ হয় আপোনাৰ এইটো অকণমান যদি দাঙি দিব পাৰে, মই আপোনাক দাঙি দিবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ কাষলৈ আহি গৈছোঁ। মাছ কিনিলে? নাই, কিনা নাই, মাছ চাই আছে। কেনেকুৱা মাছৰ বজাৰ? দাম যথেষ্ট বৃদ্ধি হৈছে, কিন্তু মাছ মন অভূত মাছ দেখিছোঁ আৰু দেখিবলৈ মানে মন অভূত মাছ পাইছোঁ, কিন্তু দামে দৰে চাই জাষ্ট মিলাব পৰা নাই। মনভূত মাছ দেখিছে কিন্তু দামে দৰে মিলাব পৰা নাই। মই এই মাছটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। দেখিছে এই মাছটোৰ দাম প্ৰায় 20,000 টকা, আৰু প্ৰায় 18 কিলোমান ওজন হ'ব। এইটো ইতিমধ্যে ব্যৱসায়ীগৰাকীয়ে দাঙি দেখুৱাইছে। এইদৰে আচলতে আকৰ্ষণ সৃষ্টি কৰিছে নলবাৰীৰ মাছৰ বজাৰ। আজি এই উৰুকাত সকলোৱে পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ ভালকৈ খাব, মাছে মঙহে ভালকৈ খাব, কিন্তু মাছৰ প্ৰতি মানুহৰ যথেষ্ট দুৰ্বলতা আছে। আৰু এয়া শিলঘৰীয়া মাছ দেখিবলৈ পোৱা গৈছে নলবাৰীৰ গোপাল বজাৰৰ যি এই মাছৰ বজাৰ। এই মাছৰ বজাৰত এতিয়া শিলঘৰীয়া, আৰি, বাহু, মিৰিকা বিভিন্ন ধৰণৰ মাছ ওলাইছে। মই আপোনাৰ কাষলৈ আহিছোঁ, অকণমান যদি এইফালে আহে সুবিধা হ'ব। আৰি মাছৰ কেনেকুৱাকৈ বিক্ৰী কৰি আছে? 15 টকা কিলো বৰ্তমান চলি আছে। 15 টকা কিলো। কিমান ডাঙৰ আৰি আছে আপোনাৰ? এইটো আপোনাৰ 12 কিলো আছে, 14 কিলো আছে। আৰু ভকুৱা কিমান ডাঙৰ আছে? আপোনাৰ 18 পৰা 20 কিলো। দাম কিমান হ'ব? ভকুৱাটোতো 1050 হ'ব কিলো। আৰু শিলঘৰীয়া কিমানকৈ বিকিছে? ঘূৰিয়া 800 টকা কিলো। মই পুনৰ সেই মাছৰ যদি সম্ভৱ হয় দৃশ্য দেখুৱাম, তাৰ লগে লগে মই মানুহৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এইদৰে আচলতে নলবাৰীৰ যদি চিতল মাছো দেখিবলৈ পোৱা যায়। চিতল মাছটোৰ দাম কিমান হ'ব? 1300 টকা কিলো হ'ব, 8 কেজি। এয়া দেখিছে 1300 টকা চিতল, আৰি 1500 টকা, আৰু ভকুৱা দেখিবলৈ পোৱা গৈছে একে। আমি ভিতৰ ভাগৰ কিছু দৃশ্য দেখুৱাম। মাছ আৰু আহিয়ে আছে, মানুহ আহিয়ে আছে। এয়া দেখিবলৈ পোৱা গৈছে ডাঙৰ ডাঙৰ আৰি ওলাইছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কিমান আৰি কিমানকৈ বিকি আছে? ডাঙৰটো 1500 টকা কিলো, 1500। আৰু ব্ৰিকেট কিমানকৈ বিকি আছে? 600 টকা কিলো। কিমান ডাঙৰ ওজনৰ আছে আপোনাৰ? আপোনাৰ 10 কিলো হ'ব। এইদৰে দেখিবলৈ পোৱা গৈছে আচলতে মাছে যথেষ্ট আকৰ্ষণ কৰিছে মানুহক। আমি আৰু কিছু ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মাছ আহি আছে, আৰু নলবাৰীৰ গোপাল বজাৰৰ মাছ বজাৰৰ দৃশ্য। বিভিন্ন ধৰণৰ মাছ আচলতে ওলাইছে। এইটো গ্লাছ কাট মিৰ্কা কিমান ডাঙৰ ওজনৰ? 4 কিলো, 4.5 কিলো, 450 500। মাছটো ৱেট গোটেই মাছটো 1500-1600 মান হ'ব। এইদৰে আচলতে মাছৰ বজাৰ আমি দেখিছোঁ, আৰু ভিতৰৰ কিছু দৃশ্য দেখিবলৈ চেষ্টা কৰিম। উভৈনদী হৈ পৰিছে আচলতে মাছ, এখন বিশাল মাছৰ বজাৰ এইখন। ভিতৰ ভাগৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিম। মাছ কিনিলেনে? এইদৰে আচলতে আৰম্ভ কৰিছে মাছ। মানুহে চাই আছে, নিজৰ মনৰ পচন্দৰ মাছটো যাতে ক্ৰয় কৰি ঘৰলৈ নিব পাৰে, আৰু মন পচন্দৰ মাছেৰে যাতে আজি এসাঁজ খাব পাৰে উৰুকাত মানুহে লগে ভাগে। সকলোকে এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে। মাছ কিনিলে? কিনা নাই, চাই আছে। এনেকুৱা মাছ পচন্দৰ মাছ ওলাইছে। সকলোৰে পচন্দৰ মাছ ওলাইছে, আৰু এই মুহূৰ্তত মই পুনৰ আন কেইটামান মাছ দেখিবলৈ চেষ্টা কৰিম। নলবাৰীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। নলবাৰীৰ বজাৰটো প্ৰকাণ্ড মাছ। এটা মাছ 20,000 22,000 টকা দৰত বিক্ৰী হৈছে। আমি সেই পৰিৱেশ আপোনালোকক দেখুৱালোঁ।